বন্ধুসকল, আজিৰ ভিডিঅ'টো যোনে যোনে ADRE থাৰ্ড গ্ৰেড আৰু ফ'ৰ্থ গ্ৰেডৰ এক্সাম দিছে বা অহাকালিলৈ ৰেজাল্ট 7 মাৰ্চত ৰেজাল্ট দিব, যোনে যোনে পাছ কৰিব তেখেতসকলে ভাইবাৰ কাৰণে নিজকে প্ৰিপেয়াৰ্ড কৰিব। কেনেকৈ প্ৰিপেয়াৰ্ড কৰিব, ভাইবাৰ কোৰ্চ কি বা কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে সেই বিষয়ে ডিছকাছ কৰিম, সেই বিষয়ে আলোচনা কৰিম। ভিডিঅ'টো শেষলৈকে চাব আৰু নিজৰ প্ৰস্তুতিটো কেনেকুৱা কৰিব সেই বিষয়ে আলোচনা কৰিম। চাওক, ভাইবাৰটো এনেকুৱা এটা ইণ্টাৰভিউ হয় য'ত কোনো বাউণ্ডাৰী নাথাকে কুৱেশ্যনৰ। যে আপুনি যেতিয়া ইণ্টাৰভিউ বৰ্ডত যাব, আপোনাক কেনেকুৱা ধৰণৰ কুৱেশ্যন সুধিব, কি ধৰণৰ কুৱেশ্যন সুধিব, কেনেকুৱা আপুনি পঢ়িব বা কি আপুনি চাই যাব, আপোনাক ভাইবাক কি সুধিব পাৰে, ইয়াৰ এটা বিশেষ কোৰ্চ আছে, তেনেকুৱা ধৰণৰ কোনো কোৰ্চ নাই। আপুনি তেনেহ'লে আপুনি কি কৰিব, কি শিকিব, কেনেকৈ নিজকে প্ৰস্তুতি কৰিব ভাইবাৰ কাৰণে। যিখিনি আপোনাৰ যদি ফ'ৰ্থ গ্ৰেডৰ এক্সাম দিছে বা থাৰ্ড গ্ৰেডৰ এক্সাম দিছে, যিখিনি আপোনাৰ একাডেমিক কেৰিয়াৰ আছে, একাডেমিক কেৰিয়াৰ মেট্ৰিকলৈকে আপুনি কি ছাবজেক্ট লৈ পঢ়িছে, হায়াৰ ছেকেণ্ডাৰীত কি ছাবজেক্ট পঢ়িছে, গ্ৰেজুৱেশ্যনত আপোনাৰ কি ছাবজেক্ট আছে, নিজৰ একাডেমিকটো নিজে আগতে ভালদৰে প্ৰিপেয়াৰ্ড কৰিব। মানে আপুনি কোনটো চনত, এতিয়া ভাইবাত যেতিয়া আপুনি যাব, আপোনাক যিকোনো মুহূৰ্তত সুধিব পাৰে যে আপুনি কোনটো চনত হায়াৰ ছেকেণ্ডাৰী পাছ কৰিছিলে বা আপোনাৰ পাৰ্চেণ্টেজ কিমান আছিলে। গতিকে নিজৰ যোনটো বায়'ডাটা আছে, নিজৰ যোনটো একাডেমিক বায়'ডাটা আছে, সেই একাডেমিক বায়'ডাটাটো এনেকৈ চাই যাব বা একাডেমিক বায়'ডাটাটো এনেকৈ মেমৰাইজ কৰিব, সেয়া আপোনাৰ যাতে ওঠৰ ওচৰত থাকে যে আপোনাৰ ইলেক্টিভ ছাবজেক্ট কি আছিলে, কোনটো ছাবজেক্টত মেজৰ নিছে, মেজৰত কিমান পাৰ্চেণ্টেজ পাইছে থাৰ্ড গ্ৰেডৰ কাৰণে। আৰু বিশেষকৈ ফ'ৰ্থ গ্ৰেডৰ কাৰণে, ফ'ৰ্থ গ্ৰেড যিসকলে দিছে তেখেতসকলে মেট্ৰিকত ইলেক্টিভ ছাবজেক্ট কি আছিলে, তুমি পাৰ্চেণ্টেজ কিমান পাইছা বা কোনটো চনত পাছ কৰিছা, সেইখিনি নিজৰ যোনটো বায়'ডাটা আছে সেইখিনি চাব। বায়'ডাটাৰ ভিতৰত খালি অকল এইটো নহয়, তুমি কোনটো ছাব ডিভিশ্যনত তুমি বসবাস কৰা, সেইটো ডিষ্ট্ৰিক্টৰ নাম কি, ইয়াৰ পিনক'ড কি। বহুতে এনেকৈ পাজল লাগে বা ক'ব নোৱাৰে। নিজৰ বায়'ডাটাটো বহুতে দেখিছোঁ মই পাজল হয়। গতিকে নিজৰ বায়'ডাটা বা বায়'গ্ৰাফিটো কমপ্লিট মেমৰাইজ বা নিজে আয়ত্ব কৰি যাব, যাতে আপোনাক ইণ্টাৰভিউ বোৰ্ডত কুৱেশ্যন সোধাৰ লগে লগে নিজৰ বায়'গ্ৰাফি বা নিজৰ বায়'ডাটা বা নিজৰ পাৰ্চনেল ডাটাটো যিকোনো কুৱেশ্যন সুধিলে যাতে আপুনি পটককৈ ক'ব পাৰে। সেয়া হৈছে প্ৰথম কথা। 2 নম্বৰ হৈছে, আপুনি যেতিয়া ইণ্টাৰভিউ বোৰ্ডত যাব কেতিয়াও নাৰ্ভাছনেছ ফিল নকৰিব। সেয়া নিজকে সদায় এক্টিভ কৰি ৰাখিব, নিজে কনফিডেণ্টলি আপোনাক কিবা কুৱেশ্যন সুধিছে, যদি পাৰা নাই আপুনি বিচাৰি নাথাকিব ততে এনেকুৱা নকৰিব, কনফিডেণ্টলি এনচাৰ কৰিব। যদি নোৱাৰিছে যে নাজানো, কনফিডেণ্টলি থাকিব পাৰে। তাৰপিছত আৰু এটা কুৱেশ্যন হৈছে, আপোনাক ফেমিলি বেকগ্ৰাউণ্ডটো সুধিব পাৰে। ফেমিলি বেকগ্ৰাউণ্ডত আপোনাৰ ফেমিলি কোন কোন আছে বা ফেমিলিৰ ইকনমিকেল কেনেকুৱা আছে, আপুনি কিয় ইণ্টাৰভিউ দিছে, এই জবটো কিয় লাগে, তো সেই বিষয়ে নিজকে প্ৰস্তুত কৰি ল'ব যে জবটো কিয় কৰিব বা এই জবটো কিয় কৰিব বিচাৰিছে। তুমিতো বেলেগ কামো কিবা কৰিব পাৰিলাহেঁতেন। ইয়াৰ কুৱেশ্যন এনচাৰটোও কৰিব পাৰে ইণ্টাৰভিউ বোৰ্ডত। সেয়া ভালদৰে নিজকে এনচাৰটো প্ৰিপেয়াৰ্ড কৰি ল'ব যে না, মোৰ এইটো প্ৰয়োজনৰ কাৰণে গৈছোঁ বা মোৰ ইচ্ছা, যি হওক, যেনেকৈ এনচাৰটো নিজে বনাব লাগে সেইদৰে নিজে প্ৰিপেয়াৰ্ড কৰি যাব যে কিয় এই জবটোত আহিছে বা ইণ্টাৰভিউ দিছে, কিয় কৰিব। তুমিতো এজন ল'ৰা হ'লে তুমিতো বিজনেছো কৰিব পাৰিলাহেঁতেন, কিয় জব লাগে, বা বিজনেছ কৰিলে তুমি পইচা বেছি পালাহেঁতেন, সেনেকৈ ক'ব। তো সেইখিনি এনচাৰটো নিজে প্ৰিপেয়াৰ্ড কৰি যাব। 3 নম্বৰ, তুমি যেতিয়া ইণ্টাৰভিউ বোৰ্ডলৈ যাবা, তোমাৰ সাজ পাৰ পোছাক যোনটো আছে সেয়া তুমি নৰ্মেল পিন্ধি যোৱা, যেনেকৈ আৰু ফৰ্মেল পিন্ধি আমি ইণ্টাৰভিউত যাওঁ, নিজকে ইজি কৰি ৰাখোঁ। তাতে গৈ যেতিয়া ইণ্টাৰভিউ বোৰ্ডত বহিবা, ইজিভাৱে নিজকে প্ৰেজেণ্টেশ্যন দিবা। বা তোমাৰ কেৰিয়াৰ, তোমাৰ ফেমিলি বেকগ্ৰাউণ্ড সুধিব, তোমাৰ কোনটো জেগাত তুমি বসবাস কৰি আছা, সেই জেগাটোৰ সম্পৰ্কে তোমাৰ কুৱেশ্যন সুধিব পাৰে। তুমি কাৰ্বি আংলঙত বসবাস কৰি আছা, কাৰ্বি আংলঙৰ এটা গ্ৰেট প্লেচ, যোনটো প্লেচ আছে, তোমাৰ প্লেচত ফেভাৰিট বস্তু কি আছে বা তোমাৰ প্লেচত টুৰিজম প্লেচটো কি আছে, ইয়াৰ বিষয়ে সুধিব পাৰে। গতিকে সেইখিনি
বেছিভাগ ভাইবাতেই তোমাৰ লগত ৰিলেটেড হৈ থকা, তোমাৰ জাগাৰ লগত ৰিলেটেড হৈ থকা, তোমাৰ একাডেমিক কেৰিয়াৰৰ লগত ৰিলেটেড হৈ থকা, তোমাৰ ইকনমিকেল বেকগ্ৰাউণ্ডৰ ওপৰত ৰিলেটেড হৈ থকা, সেইবোৰৰ ওপৰতেই কুৱেশ্যন সুধিব। তো সেইখিনি কমপ্লিট নিজকে ভালদৰে প্ৰিপেয়াৰ্ড কৰি যাবা। আৰু বাকী যিখিনি জেনেৰেল নলেজ আছে, এতিয়া অসম যোনটো পলিটিক্স আছে বা অসমৰ যোনটো ৰাজনীতি প্ৰেক্ষাপট আছে, অসমৰ জিঅ'গ্ৰাফিকেল আছে, ছায়েন্স এণ্ড টেকন'লজি যিখিনি নৰ্মেল আছে, সেই কথাখিনিৰ ওপৰত ভালদৰে নিজকে প্ৰিপেয়াৰ্ড কৰি যাব লাগে। এতিয়া অসমৰ তোমাক পটককৈ সুধি দিব পাৰে যে অসমৰ ফুড এণ্ড চিভিল ছাপ্লাই মিনিষ্টাৰ কোন। গতিকে অসমৰ যোনটো পলিটিকেল যোনটো হিষ্টৰী আছে বা কাৰেণ্ট এফেয়াৰ্ছ আছে, সেইখিনি ভালদৰে চাই যাব লাগে। এইখিনি নিজে ভালদৰে প্ৰিপেয়াৰ্ড কৰি যাবা। তো বেচিকেলি হৈছে প্ৰথম নাৰ্ভাছনেছটো ফিল কৰিব নালাগে। 2 নম্বৰ, নিজৰ বায়োগ্ৰাফিটো, নিজৰ বায়'ডাটাটো ভালদৰে ষ্টাডি কৰি যাব লাগে। নিজৰ প্লেচ ৰিলেটেড যোনটো ঠাইত তোমাৰ নেটিভ প্লেচ, য'ত তুমি বসবাস কৰি আছা, সেই প্লেচটোৰ সম্পৰ্কে তোমাক সুধিব, সেই প্লেচটোৰ আশে পাশে কি আছে সেইটো সুধিব, সেয়া সুধিব পাৰে। তো সেইটো সম্পৰ্কে নিজে কমপ্লিট নলেজটো ৰাখিব লাগিব। তো সেইখিনি কৰি গ'লে আৰু নিজৰ সাজ-পাৰ পোছাক ভালদৰে পৰিধান কৰি নাৰ্ভাছ ফিল নোহোৱাকৈ ইণ্টাৰভিউত বহিলে নিশ্চয় কনফিডেণ্টটো থাকিব লাগিব। সেইটো কৰিলেহে কনফিডেণ্টটো চবতকৈ বেষ্ট ধ্যান ৰাখিব লাগে। কাৰণ ইণ্টাৰভিউত যিজনে তোমাৰ ইণ্টাৰভিউ ল'ব বা যিজন চেয়াৰমেন হওক বা বৰ্ড চেয়াৰমেন হওক, যোনে ইণ্টাৰভিউ ল'ব, তেখেতে যাতে বুজিব পাৰে যে তোমাৰ ভিতৰত এটা কনফিডেণ্ট আছে, তুমি নাৰ্ভাছ হোৱা নাই, সেই বস্তুটো যাতে তেখেতসকলে ফিল নকৰে। সেই হিচাপে নিজকে প্ৰস্তুত কৰি ইণ্টাৰভিউলৈ নিজকে ফেচ কৰা। বেষ্ট অফ লাক।